নামৰূপ সাৰ কাৰখানালৈ অশনি সংকেত কাগজ কল চেনি কলৰ পাছত সাৰ কাৰখানা পুঁজিপতিৰ লক্ষ্য এইবাৰ নামৰূপ সাৰ কাৰখানা নিৰ্বিনিয়োজন দপ্তৰে বিচাৰিলে কাৰখানাৰ সবিশেষ কেন্দ্ৰীয় চৰকাৰেও দিলে সেউজ সংকেত পুনৰ পুঁজিপতিক বৰপিৰা মোদী চৰকাৰৰ এপদ এপদকৈ ৰাজহুৱা খণ্ড বিক্ৰী কৰা মোদী চৰকাৰৰ এইবাৰ চকু দেশৰ মুঠ ৮টা সাৰ কাৰখানা ইয়াৰ মাজতে আছে উত্তৰ পূবৰ একমাত্ৰ সাৰ উদ্যোগ BVFCL বিক্ৰী হোৱাৰ দিশে নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড মোদী চৰকাৰৰ এই সিদ্ধান্তৰ কথা ফাদিল হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উদ্যোগটো সাৰ উদ্যোগটো এইটো বন্ধ কৰাটো আমি বিচৰা নাই ইতিমধ্যে কাৰখানাৰ অংশ বিক্ৰী সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হয় বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰালয় আৰু নীতি আয়োগৰ বিষয়া কিন্তু মোদী চৰকাৰৰ এনে সিদ্ধান্ত কিয় পুঁজিপতিৰ হাতত গতাব বিচাৰিছে নামৰূপ সাৰ কাৰখানা সঘনাই মেৰামতিৰ প্ৰয়োজন কাৰখানাত যাৰ বাবে পুঁজিপতিৰ হাতত গতাব বিচাৰিছে ৰাজহুৱা প্ৰতিষ্ঠানটো ইতিমধ্যে সাৰ কাৰখানাৰ অংশ বিক্ৰী কৰাৰ সিদ্ধান্তত সেউজ সংকেত কেন্দ্ৰীয় চৰকাৰৰ বাতৰি কাকত বা ইত্যাদিত খবৰবিলাক পাইছোঁ আৰু আমাৰ যি ইয়াত CMD মহোদয় আছে BVFCL তেখেতকো সুধিলোঁ তেখেতে কথাখিনি হয় বুলি কৈছে কিন্তু তেখেতে এটা কথা কৈছে আমি সকলোৱে লাগি নৰ্থ ইষ্টাৰ্ণ ৰিজনত থকা এই ইণ্ডাষ্ট্ৰিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা যাতে ৰিভিউ এটা কৰে তাৰ কাৰণে কনচিডাৰেশ্যন কৰে এই কথাটো তেখেতে কৈছে সাৰ কাৰখানা বিক্ৰীৰ সলনি পুনৰ উজ্জীৱিত কৰাৰ দাবী উদ্যোগটোৰ কৰ্মচাৰীসকলৰ সাৰ কাৰখানা বিক্ৰীৰ বাতৰি প্ৰচাৰ হোৱাত হাহাকাৰ লাগিছে কৰ্মচাৰীৰ মোদী চৰকাৰে প্ৰথমবাৰ দায়িত্ব গ্ৰহণ কৰি 100 দিনীয়া কৰ্মসূচীত নামৰূপ সাৰ কাৰখানাৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু ফলাফল শূন্য আজিও নিৰ্মাণ নহল কাৰখানাৰ চতুৰ্থ গোটটো আমি বিচাৰিছিলোঁ নামৰূপ 2006 চনত ঘোষণা কৰা ৰামবিলাস পাছোৱানে ঘোষণা কৰা চতুৰ্থ গোটটো 16 বছৰ ওপৰ সময় তেখেতসকলে নকৰি শেষত আহি পেলাই বৰ্তমান থকা কোনোমতে চলি থকা বয়সো কলি যোৱা 2 নম্বৰ 3 নম্বৰ গোটকেইটাও বন্ধ কৰিম বোলা কথাটোতো কেতিয়াও সহ্য নহয় এতিয়া প্ৰশ্ন হয় পুঁজিপতিৰ হাতলৈ গ'লে কি হ'ব কৰ্মচাৰীৰ ভৱিষ্যত যাৰ উত্তৰ বিচাৰি পোৱা নাই সাৰ কাৰখানাৰ কৰ্মচাৰীসকলে চৰকাৰৰ যিটো সদ্ভাৱ বা মনোভাৱ অনীহা এইটো ইতিমধ্যে সকলো এটা দৃষ্টিগোচৰ হৈছে কেইবাবাৰো মানে ইয়াৰ নাৰী পাৰ্টিবিলাক আহিছে আপোনাৰ ইটো পিছত ইটো প্ৰথমতে PP মোডত হ'ব বুলি ক'লে প্ৰথমতে PP মোডৰ পৰা আহিলে জইণ্ট ভেঞ্চাৰ প্ৰতিশ্ৰুতি থাকি গ'ল প্ৰতিশ্ৰুতি হৈ আছে নামৰূপৰ পৰা নৱজিৎ দেৱ ৰিপৰ্ট প্ৰাগ নিউজ